আসসালামু আলাইকুম। আজি আপোনালোকক দেখুৱাই আছো কেপাচিটাৰ। কেপাচিটাৰ আপোনাৰ যিকোনো মটৰত আপোনাৰ লগোৱা থাকে, এতিয়া ভল্টেজ কেবল লগাৰ পিছত ভল্টেজ হাই হৈ যায়। এতিয়া আপোনালোকক আগতো ভিডিঅ'ত দিয়া আছে, মানে য'ত ভল্টেজ ফুল থাকে তাত আপোনালোকে কি কৰিব, মানে 50 কেপাচিটাৰ য'ত থাকে, 50 কেপাচিটাৰ যিখন থাকে সেইখন কেপাচিটাৰ আপোনালোকে খুলি পেলাই 45 নহ'লে 36 লগাব। তেতিয়া আপোনালোকৰ মটৰটো বেয়া নহয়, কেপাচিটাৰ বেয়া নহয়। কিয়নো কেপাচিটাৰ যদি আপোনাৰ এইফালে চাওক, কেপাচিটাৰ এইফালে ধুনীয়া হৈ আছে, এইফালে ব্ৰাষ্ট হৈ গ'ল, এইটো চাইডত ব্ৰাষ্ট হৈ গ'ল। বহুতে মানে বহুতৰ মটৰত আপোনাৰ কি কৰে, 50 লগোৱা থকাৰ কাৰণে কেপাচিটাৰ যদি যোৱা নাই তেনেহ'লে আপোনাৰ কি হয়, কয়েলটো জাগৈ। আপোনালোকে এইটো বস্তু সতৰ্ক থাকিব, যাতে য'ত 50 কেপাচিটাৰ থাকে তাতে 45 নহ'লে 36 লগাই ল'লে আপোনাৰ কয়েলটো লাষ্টিং কৰিব। এইটো চাওক, এইটো কেপাচিটাৰটো কিমান ব্ৰাষ্ট হৈছে, এইটো অৰিজিনেল কেপাচিটাৰ হয়। এই কেপাচিটাৰটো আমাৰ ইমান ব্ৰাছ যে হ'ল, ব্ৰাছটো নোহোৱা যদি এইটো ব্ৰাছ নহ'লেহেঁতেন তেতিয়া কয়েলটো গুচি গ'লে হয়। সেইকাৰণে কেপাচিটাৰ গুচি গ'ল, প্লাছ পইণ্ট আহিছে, কয়েলটো বাচি গ'ল। সেইকাৰণে আপোনালোকে এইটো ধ্যান ৰাখিব যাতে 36 আৰু 45 এনেকুৱা মিলত আপোনালোকে কেপাচিটাৰটো চেঞ্জ কৰি ল'ব, তেনেহ'লে আপোনাৰ ধুনীয়া হ'ব। কয়েলটো নজ্বলে, আপোনালোকৰ কয়েলটো ভাল থাকিব। য'ত ভল্টেজ বেছি তাতে এইটো আপোনালোকে মনত পেলাই এইখিনি কাম কৰি ল'ব।